হাই ফ্ৰেণ্ডছ, এয়া চোৱা শাৰী শাৰীকৈ মই এয়া জলকীয়া দাংগুটি তাৰপিছত এনেকৈ শাৰী শাৰীকৈ তোমাৰ সকলোবোৰ বস্তু তোমাৰ এইভাগে থোৱা হৈছে। তাৰ উপৰিও তোমাৰ এটা বস্তু আছে যোনটো তোমাৰ বেঙেনা আজি বিশেষকৈ তোমাৰ দেখিবলৈ পোৱা নাযায়। এয়া তোমাৰ ভেকুৰী বেঙেনা। আৰু তোমাক মই চোৱাই আছোঁ যে মোৰ এই বাইকখনত আৰুনো কি আছে, বিশেষকৈ একদম সেউজময় মানে পৰিৱেশ। আৰু এই এৰাপাতো আছে। এৰাপাতকৈ গছ কেইজোপা থোৱা কাৰণটো এইটোৱে হৈছে যে ঘৰত মোৰ এৰি পেলো আছে। অ'কে, আৰু তোমাক মই দেখাম। আৰু বিভিন্ন ধৰণৰ মই ফুল ভাল পাওঁ। এয়া বিভিন্ন ধৰণৰ ফুল ভাল পাওঁ। মোৰ যদি তুমি গোটেই চৌপাশটো চোৱা অকল সেউজীয়াই এটা সেউজময় মানে পৰিৱেশ। অ'কে, এইখন হৈছে মোৰ জাতিলাও কোমোৰা চাং। অ'কে, এইখন চোৱা এনেকৈ ইয়াত তোমাৰ গছবোৰ বগাইছে। এইখন চাং বহুত ডাঙৰকৈ মই দিছোঁ চাংখন, কিয়নো আজি চোৱা বজাৰত তোমাৰ বিভিন্ন ধৰণৰ সাৰ দিয়া বস্তু পোৱা যায়। আৰু সকলোৱে যদি এনেকৈ ঘৰতে যদি অকণমান কষ্ট হয় কিন্তু সেইখন কষ্ট বিনিময়ত আৰু আপোনালোকৰ স্বাস্থ্যটো মানে সেইখন যদি কষ্ট কৰে স্বাস্থ্যটো আপোনালোকৰ মানে ভালে থাকিব। আৰু এইফালে আছে মোৰ এতিয়া এয়া দাংগুটি। এয়া ধুনীয়াকৈ চিয়া চিকে এতিয়া লাগিছে দেই। এয়া এইভাগে কৰি আকৌ এইকেইজোপা দাংগুটি জলকীয়া আৰু আছে। এয়া হৈ গ'ল ভাত কেৰেলা। এয়া ভাত কেৰেলা মানে এনেকৈ মানে দুডাল জেং এনেকৈ পুতি দিছোঁ যাতে এইটো চিষ্টেমত মানে কৰিলে ভাল। যিমান বগাব সিমানে গুটি ধৰিব, মৰম কৰিলে ফলটো পাব। কিন্তু আজিকালি বজাৰত সকলোবোৰ বস্তু সাৰ দিয়া হয়নে নহয়? কিন্তু যদি আপুনি যদি অকল গোবৰ দি ঘৰত যোনটো আপুনি নিজে কোৱা শাক পাচলিকেইটা খাই ভাল লাগে, আজিকালি শাক পাচলি বজাৰত বহুত দাম। এইবাৰ হৈছে বক ফুল। এইবাৰ সকলোৱে পাই চাগে, বহুতে পাই চিনি চাগে এজোপা বক ফুল কৰি খাবলৈ ভাল। আৰু মায়ে মোক মানে বিশেষকৈ শাক আছিলে দেই চিঙি। এইটো হৈ গ'ল ভেকুৰী বেঙেনা। ইয়াৰ চাইজটো চোৱা, এইটো ভেকুৰী বেঙেনা। এয়া ঘৰৰ কেইটামান আমি মানুহ মাত্ৰ 4টাহে। এয়া তোমাৰ লোকেল বেঙেনা। এইটো তোমাৰ কাঁচকলৰ তোমাৰ কলডিল। এইটো তোমাৰ কাঁচকল। এয়া নেমু টেঙা মানে বাৰীত তোমাৰ মই এইটো চিষ্টেমত মানে থৈছোঁ। এয়া মা, এয়া মোৰ ৱাইফ। তাৰপিছত আৰু মই চোৱাইছোঁ এইফালে পদুনা। এয়া চোৱা একদম পূৰা মই জুম কৰি চোৱাই দিছোঁ। এয়া একদম বিশেষকৈ একদম পদুনা, কোনো সাৰ দিয়া নাই, অকল গোবৰ। আৰু এজোপা এই মাজত দুপৰ টেঙা এজোপা। এইটো বিশেষ ইম্পৰ্টেণ্ট বস্তু। কেলৈ কেতিয়াবা পেচাব জ্বলাব মানে কৰিলে ভাল। আৰু যদি কাৰোবাৰ কৃত্ৰিম পাথৰ হয়, যদি খালী পেটত যদি 1 মাহ বা 1.5 মাহ খায়, সেই পাথৰ দুটা ভাল হয়। আৰু মায়ে বিশেষকৈ শাক কেইটামান থৈছিলে চিঙি। পদুনা, এয়া পদুনা, আমটেঙা, এইটো আমটেঙা আৰু বেঙেনা, বিলাহী। এইটো হৈ গ'ল ভেকুৰী বেঙেনা আৰু কলডিল, কাঁচকল। এনেকৈ স্বাস্থ্যটো লৈ যদি সকলোৱে যদি এনেকৈ ঘৰতে সৰুকৈ যদি এখন যদি বাৰীত লয় মানে পাতি মানে কেলৈ সদায় চবেই ভাল বস্তুটো খাব কাৰণে পাৰিব। মই যাতে অকণমান মোৰ এইটো ভিডিঅ'ৰ পৰা সকলোৱে যাতে মানে মোক লিখিয়াকৈ যাতে সকলোৱে অকণমান চেষ্টা কৰে। আৰু পিছফালে আৰু এটা বস্তু চোৱাই দিছোঁ মই আপোনালোকক। পিছফালে এইফালে মই এয়া বিলাহী কিমান সুন্দৰকৈ আছে। এয়া একদম থপা থপিকৈ আছে, একদম মানে লাগি পিনে আছে। চোৱা মই একো কোৱা নাই, খালি গছজোপা ৰুইছোঁ বহুত ডাঙৰকৈ খালি। এইজোপা হৈ গ'ল মিৰিকা বিলাহী। যিমান জেং দিবা সিমান তাৰ সেইটো মানে সঁচটো ভাল আৰু খাবলৈ বহুত বিলাহীটো ধুনীয়া। এয়া মানে এইটো মিৰিকা। এইটো মিৰিকা মানে তোমাৰ কণ বিলাহীতকৈ ডাঙৰ। আৰু মই চোৱাই আছোঁ কণ বিলাহী। আৰু 1 মিনিট, এয়া এয়া হৈছে কণ বিলাহী পকিছেগৈ। আৰু এয়া কণ বিলাহী। তাৰপিছত এইটো হৈ গ'ল তোমাৰ মিৰিকা। এইটো মানে এইটো মই দেখাই দিছোঁ, এইটো মিৰিকা বিলাহী। আৰু এইটো মানে এইটো কয় কণ বিলাহী। মানে এনেকৈ সৰুকৈ এইবোৰ ভাতকেৰেলা এনেকৈ একদম ধুনীয়াকৈ চাংখন দিছোঁ। এনেকৈ ধুনীয়াকৈ চাংখন দিছোঁ। এই কুঁহিয়াৰ আছে বাৰীত। মানে মোৰ অকল মানে আমাৰ যোনটো মানে ঘৰখন আছে অকল সেউজময় পৰিৱেশ এটা। অকণমান বোলো তোমালোকৰ সেইটো ভিডিঅ'টোকে চোৱাওঁ। ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগে আৰু পিছলৈ আৰু ভাল ভিডিঅ' দিম।